কিন্তু যেতিয়া বিয়া পতাৰ কথা ওলায় তেওঁ মোৰ উল্টা পাক মাৰি মোৰ নানান ধৰণৰ অপপ্ৰচাৰ ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে। আইনৰ কাষ চাপিছিলোঁ, কিন্তু আইনে মোক এতিয়ালৈকে কোনো সহায় কৰা নাই। বিজেপি কৰোঁ বুলি বহুতৰ পৰাই টকা লৈছে আৰু তেনেকৈ বহুত ছোৱালীৰ জীৱন ধ্বংস কৰিছে। মই প্ৰিয়ংকা বৰ্মন, মোৰ ঘৰ ধিং আৰু মোৰ নগাঁও মাজুৱাটী গাঁৱৰ বিজেপি নেতা এজনৰ লগত দুবছৰৰ পৰা বিয়া পতাৰ কথা চলি আছিলে। কিন্তু যেতিয়া বিয়া পতাৰ কথা ওলায় তেওঁ মোৰ উল্টা পাক মাৰি মোৰ নানান ধৰণৰ অপপ্ৰচাৰ ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে। আৰু মই যেতিয়াই মোক বিয়া পতাৰ উল্টা পাক মৰাৰ কাৰণে মই আইনৰ কাষ চাপিছিলোঁ, কিন্তু আইনে মোক এতিয়ালৈকে কোনো সহায় কৰা নাই। নগাঁও সদৰত তেওঁৰ নামত 15 তাৰিখে মোৰ এজাহাৰ এখন দিছিলোঁ, কিন্তু এতিয়ালৈকে তেওঁ একশ্যন কোনো লোৱা নাই। আৰু তেওঁ মই বুলিয়েই নহয়, তেনেকৈ বিভিন্ন মানুহৰ পৰা বিজেপি লিডাৰ বুলি বিজেপি কৰোঁ বুলি বহুতৰ পৰাই টকা লৈছে আৰু তেনেকৈ বহুত ছোৱালীৰ জীৱন ধ্বংস কৰিছে। সেইকাৰণে মই বিচাৰোঁ যে আইনে ন্যায় দিয়ক। মোৰ ছ'চিয়েল মিডিয়াত মোক বহুত ভাইৰেল কৰিছে চাহিন্দৰ শ্বাহ নামৰ মাইকেল মানুহজনে। তো সেইকাৰণে মই বিচাৰোঁ যে যোনে যোনে মোৰ বাতৰিটো ভাইৰেল কৰিছে তেওঁলোকেও জানি শুনি নিউজটো কৰিব লাগিছিলে, নজনাকৈ কৰিছে। তো মই তেওঁলোকৰ ওপৰতো এটা কমপ্লেইন কৰিব আগবাঢ়িছোঁ। তো সেইকাৰণে আজি মই বহুত ভাঙি পৰিছোঁ। তো মোৰ প্ৰশাসন বিষয়লৈ এটাই অনুৰোধ, তেওঁ যিখিনি কৰিছে তো মই বাচিম নে নেবাচিম মোৰ বাচাটো বহুত টান হৈ গৈছে, কঠিন হৈ গৈছে। সেইকাৰণে বিচাৰোঁ প্ৰশাসন বিষয়ালৈ এটাই অনুৰোধ যে মই এজনী ছোৱালী মানুহ হিচাপে ন্যায় বিচাৰোঁ, মোক ন্যায় দিব লাগে।